অত্যাৱশ্যকীয় সামগ্ৰী শাক-পাচলিৰ সমানেই পুনৰ বৃদ্ধি পালে কণীৰ দাম। প্ৰতি কাৰ্টুন কণীত 200 পৰা 300 টকাকৈ বৃদ্ধি হ'ল। প্ৰতি কাৰ্টুন কণীৰ দাম হ'লগৈ 1460 টকা। পূৰ্বে 1300 টকাত আছিল প্ৰতি কাৰ্টুন কণীৰ মূল্য। খুচুৰা বজাৰতো বৃদ্ধি হৈছে কণীৰ দাম। প্ৰতি প্লেটত 20 পৰা 30 টকা পৰ্যন্তকৈ বৃদ্ধি পাইছে কণীৰ মূল্য। আৰু এই সন্দৰ্ভতে আমি আপোনালোকক সবিশেষ জনাবৰ বাবে নলবাৰীলৈ লৈ যাম। নলবাৰীৰ পৰা নকুল তালুকদাৰ আমাৰ সৈতে সংযুক্ত হৈছে। নকুল, এতিয়া ৰাজ্যত হঠাৎ এতিয়া কণীৰ দাম বৃদ্ধি পাইছে। প্ৰতি কাৰ্টুন কণীত 200 পৰা 300 টকা দৰত দাম বৃদ্ধি পাইছে। এতিয়া কথাটো হৈছে, যিসকল ৰাইজে খুচুৰাকৈ কণী দোকানসমূহৰ পৰা ক্ৰয় কৰে, তেওঁলোকে এতিয়া বৰ্ধিত মূল্যত কণী ক্ৰয় কৰিবৰ বাবে সাজু হ'ব লাগিব। কাৰণ যেতিয়া কাৰ্টুনত দাম বাঢ়িব, গতিকে সেই বৰ্ধিত দামটোৰ ব্যৱসায়ীসকলে ৰাইজৰ পৰাই ল'ব। গতিকে আজিৰে পৰা এক প্ৰকাৰ ক'ব পাৰি যে কণীৰ দামো বৃদ্ধি পালে। হয় ৰাজদীপ, সঁচাকৈয়ে এতিয়া দেখিবলৈ পোৱা গৈছে পুষ্টিকৰ খাদ্যৰ কাৰণে অসমৰ জনসাধাৰণে এতিয়া চিন্তাত পৰিবলগীয়া হৈছে। মাছ মাংসৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে কণীও মহঙাৰ খাদ্যত পৰিণত হৈছে। মই নলবাৰীৰ এখন কণীৰ বজাৰ দেখুৱাব বিচাৰিছোঁ, কণীৰ দোকান দেখুৱাব বিচাৰিছোঁ। দেখিবলৈ পোৱা গৈছে বিগত এক সপ্তাহত প্ৰতি প্লেট কণীৰ দাম 20 টকা 30 টকা পৰ্যন্ত বাঢ়িছে। আৰু এই যিটো কণীৰ মূল্য দৈনিক বাঢ়ি আছে, এই কণীৰ মূল্য বঢ়াৰ লগে লগে আচলতে সাধাৰণ গ্ৰাহকৰ ওপৰত মাৰ পৰে। কিয়নো পুষ্টিকৰ খাদ্য হিচাপে একেবাৰে কম দামত হয়তো আছিলে কণী, কিন্তু এতিয়া কণীও ঊৰ্ধ্বমুখী দাম হৈ পৰিছে। এতিয়া সোণৰ দৰে যেন দামলৈ পৰিৱৰ্তিত হ'ব ধৰিছে কণী। মই প্ৰথমতে কণীৰ ব্যৱসায়ীগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ। নলবাৰীৰ এগৰাকী হোলচেল বিক্ৰেতা, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কণীৰ আচলতে যিটো দাম বাঢ়ি আছে, এই কেইদিনমানত কিমান দাম বাঢ়িলে? মোটামুটি এসপ্তাহমানত 20 টকা বাঢ়িল প্লেটত। আগতে 200 টকা আছিল, এতিয়া 220 টকা হৈছে। ক'ৰবাত 220, ক'ৰবাত 230। এই যিটো দাম বাঢ়ি আছে, আপোনালোকে দামতে ক্ৰয় কৰিবলগীয়া হৈছে? দামতে কিনি আছোঁ আমি। এতিয়া 1460 টকা কাৰ্টন আমি কিনি আছোঁ। আমি 220 টকা বেচি আছোঁ। এই কণী খুচুৰা বিক্ৰী আকৌ বেছি দামত বিক্ৰী কৰিব লাগিব? এতিয়া ধৰক, এতিয়া মোটামুটি 220 টকা মানে 15 টকা পৰিল, তেখেতসকলে 17 টকা 16 টকা বেচিব লাগিব। আগতকৈ এতিয়া কণীৰ দাম বাঢ়ি যোৱাৰ পিছত বিক্ৰীটো কমিছে নে বাঢ়িছে বা কেনে আছে? বিক্ৰী অলপ ডাউন হৈছে দাদা। কাৰণ আগতে 200 টকা থাকিলে সকলো মানুহ লৈ গৈছিল, এতিয়া 20 টকাটো এক্সট্ৰা হৈছে না, সেইকাৰণে দিব টান পায়। মই এগৰাকী সাধাৰণ গ্ৰাহকৰ কাষলৈ যাব বিচাৰিম। মই পুনৰ কৈছোঁ যে এতিয়া খুচুৰাকৈ যদি কিনিবলগীয়া হয়, এযোৰ কণী প্ৰায় 18 টকাত কিনিব লাগিব, যিটো চালানী কণী। মই এগৰাকী সাধাৰণ নাগৰিকৰ কাষলৈ আহিব বিচাৰিছোঁ। এতিয়া কণীও মহঙা খাদ্যত পৰিণত হৈছে। পুষ্টিকৰ খাদ্যৰ পৰা যেন সাধাৰণ ৰাইজ এতিয়া বঞ্চিত হৈ পৰিব। কি ক'ব? চাওক, অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ এটা পুষ্টিকৰ খাদ্য আছিল কণী। এইটো সাধাৰণতে যেতিয়া মাছ মাংসৰ দাম আকাশলংঘী হৈ গ'ল, তাৰপাছত সৰ্বস্তৰৰ জনসাধাৰণে কণীটো এটা প্ৰয়োজনীয় আৰু পুষ্টিকৰ খাদ্য হিচাপে খাব খুজিছিল। ধনী শ্ৰেণী ৰাতিপুৱা ব্ৰেকফাষ্টত খায় আৰু গৰীব শ্ৰেণী অন্তত মাছ মাংস নহ'লে কণীটোৱে দিয়ে তেওঁলোকৰ খাদ্য কৰিছিল। কিন্তু শেহতীয়াভাৱে আপোনাক দেখে যে প্ৰতি প্লেট কণীৰ মূল্য বৃদ্ধিৰ ফলত আমাৰ ৰিটেইলাৰসকলেও কণীৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে আৰু তাৰ গোটেই প্ৰভাৱ পৰিছে অসমৰ সৰ্বস্তৰ জনসাধাৰণত। আৰু এই ক্ষেত্ৰত সাধাৰণতে পাইকাৰী ব্যৱসায়ী আৰু ৰিটেইলাৰ ব্যৱসায়ীৰ কোনো দোষ নাই, যিহেতু এইটো উৎসতে এই যোগানটো বৃদ্ধি হয়। গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰ, বিশেষকৈ যোগান বিভাগক আহ্বান জনাম যে এই মূল্য বৃদ্ধিটো কি কাৰণে হ'ল, বাহিৰৰ কণীৰ দামটো মূল্য বৃদ্ধি কিমান, এই ক্ষেত্ৰত তেওঁলোকে চকু দিব লাগে আৰু জনসাধাৰণক আশ্বস্ত কৰিব। আৰু সমান্তৰালভাৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কওঁ যে যিহেতু ইতিমধ্যে ব্যৱসায়ীসকলে কৈছে যে এই গোটেই কণীটো অন্ধ্ৰপ্ৰদেশ বা বাহিৰৰ পৰা অসমত, যিহেতু এখন স্বাৱলম্বী চৰকাৰ বা অসমৰ জনসাধাৰণক স্বাৱলম্বী কৰাৰ প্ৰতিশ্ৰুতি লৈ চৰকাৰখন শাসনত আহিছিল। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনক আহ্বান জনাম যে সাম্প্ৰতিক সময়ত হ্ৰস্বম্যাদীভাৱে কণীৰ দামটো নিয়ন্ত্ৰণ কৰাৰ সমান্তৰালভাৱে দীৰ্ঘকালীনভাৱে কণীৰ দামটো নিয়ন্ত্ৰণত আহিবলৈ ল'লে তেওঁলোকে লোকেল কণী উৎপাদনত গুৰুত্ব দিব, অন্ধ্ৰৰ পৰা শিকিব লাগে। লোকেল কণী উৎপাদনত গুৰুত্ব দিব লাগিব, কিন্তু ক'ৰবাত চিণ্ডিকেট হৈ থকাৰ কাৰণেও এই দাম বৃদ্ধি হ'ব পাৰে নেকি? নিশ্চিতভাৱে ইতিমধ্যেতো আমি কৈছোঁ যে এই ক্ষেত্ৰত যোগান বিভাগে এই গোটেই কথাটোত কঠোৰ নিয়ন্ত্ৰণ কৰিব লাগিব যে চিণ্ডিকেট বৃদ্ধিৰ ফলত হোৱাৰ ফলত এই মূল্য বৃদ্ধি হ'ল নে উৎসতে মূল্য বৃদ্ধিটো হৈছে। গতিকে গোটেই কথাখিনি আশ্বস্ত কৰিব লাগিব যোগান বিভাগে। গোটেই কথাখিনি আশ্বস্ত কৰিব লাগিব। পুনৰ কৈছোঁ, আচলতে এই যে কণীৰ দাম বৃদ্ধি হৈছে, এই কণীৰ মূল্য বৃদ্ধিয়ে কিন্তু সাধাৰণ যে গৰীব শ্ৰেণীক কিন্তু বেয়াকৈ বিপদত পেলাব, মাত হতাব। কাৰণ নিশ্চয়কৈ নকুল তালুকদাৰ, আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।